আমি প্ৰথম ভাগী পাঠ পৰ্যালোচনাত বেনৰ অত্যাচাৰ ঋষিসৱৰ প্ৰতিক্ৰিয়া এই সম্পৰ্কে আমি জানিবলৈ আৰু বুজিবলৈ পালোঁ। আমি এতিয়া আকৌ দ্বিতীয় ভাগী আৰম্ভ কৰিছোঁ। দ্বিতীয় ভাগী হ'ল বেনক সজ বুজনি দিবলৈ ঋষিসৱৰ সজ চেষ্টা। এহি বুলি ঋষিসৱে সন্মতি কৰিলা, মহামন্যু কৰি বেন সমীপে চাপিলা। ৰজাই কি কৰে? ৰজা যদি হ'বলৈ হয়, ৰজা হ'ব লাগিব দায়িত্ব সম্পন্ন। ৰজা যদি হ'বলৈ হয়, ৰজা হ'ব লাগিব প্ৰজাবৎসল। ৰজা যদি হ'বলৈ হয়, সমস্ত জগতৰ সুখ সমৃদ্ধি সমস্তখিনি তেওঁ কি কৰিব লাগিব? সঞ্চয় কৰি দিব লাগিব। দুৰ্জয় মনক যদি বশ কৰিব আমি নোৱাৰোঁ, এই মন হ'ব কি? বেয়া বস্তু, বিষাক্ত বস্তু। গুৰু গোসাঁই কাকো নমনা হ'ব। শাস্ত্ৰৰ নয় কি নুবুজা হ'ব। বুজাবলৈ যত্ন কৰিবলৈও বুজিবলৈ চেষ্টা নকৰা হ'ব। ঋষিস্বৰূপ ঈশ্বৰ সাধনাৰ তত্ত্বই বেনৰূপী দুৰ্জয় অজেয় বস্তুটোক বশ কৰাবলৈ আমাক শিকাব বিচাৰিছে। এতিয়া কৈছে যে এই বুলি ঋষিসৱে নিজে সন্মত কৰিলে মহামন্যু কৰি। মন্যু মানে হ'ল বেজাৰ বা দুখ। অংগৰ পুত্ৰ সুনিধাৰ তনয় ইমান দুষ্ট হোৱাৰ কাৰণে ঋষিসকলে মনত বৰ কষ্ট পাইছে। মনৰ কষ্টকো আওকাণ কৰি তেওঁলোকে ভাবিছে, চেষ্টা কৰিছে, যত্ন কৰিছে, এই বেনক বুজাই ভাল কৰিব পৰা যায় নেকি? কি চেষ্টা? হে ৰাম কত বেলি গয়া বেন সমীপ পাইলন্ত, হে ৰজাৰ আগত থিয় দিয়া ৰহিলন্ত। নেদিল আসনত আসম বাক নাচাখিল, দেখি নেদখিল যেন নমাতি ৰহিল। আপোনাৰ মোৰ মনত যেতিয়ালৈকে অহংকাৰ থাকিব, আপোনাৰ মোৰ মনত যেতিয়ালৈকে অবিদ্যা থাকিব, আপোনাৰ মোৰ মনত যেতিয়ালৈকে ঈশ্বৰ তত্ত্ব প্ৰৱেশ নহ'ব, তেতিয়ালৈকে আমি কি কৰিম? সাধু সন্ত মহন্তজনক চিনি নাপাম। ভগৱন্তৰ পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্বক আমি অৱজ্ঞা কৰিম। এই অৱজ্ঞা কৰা ব্যৱস্থাটোৰ নাম হ'ল বেন। এই বেনক বুজাবলৈ কৈছে ঋষিসকলে। ঋষিসকল কোন? ঋষিসকল নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ ৰূপ। ভগৱন্তই 7টা ৰূপ লৈ পেলাই গৈছে 7জন ঋষি হৈ, যে মোৰ অংগই হ'ল জীৱবিলাক। জীৱবিলাক চব ঈশ্বৰৰ অংগ নহয় জানো? ঈশ্বৰৰ অংশ হয় নে নহয়? ঈশ্বৰৰ অংশস্বৰূপ জীৱক ঋষিস্বৰূপ সিদ্ধ সাধনা হৈ তেওঁ বুজাবলৈ আহিছে। কিন্তু কি কৰিছে বেনে? এই ঋষিস্বৰূপ ভকতসকলক, ভগৱানসকলক অৱজ্ঞা কৰিছে। কিয়? অজ্ঞান ইমান এটা শক্তিশালী বস্তু, অবিদ্যা ইমান এটা বেয়া বস্তু। ই বিদ্যা বুদ্ধি জ্ঞান আৰু পবিত্ৰতা এই বস্তুবিলাকনো কি? ই নিজেতো বুজি নাপায়ে, বুজিবলৈ যত্নও নকৰে। সেইটো কাৰণে এই সপ্ত ঋষি যিজন অগস্তি কেনেকুৱা আছিলে? সপ্ত সাগৰৰ জল পান কৰি দিছিলে, সাগৰ শুকুৱাই দিছিলে। অগস্তিয়ে বিন্ধ্য পৰ্বতক কৈছিলে, তই ইমান অহংকাৰেৰে কিয় ইমান ওখ হৈ গৈছ? এই ভাৰতবৰ্ষ এতিয়া গোটেইখন আন্ধাৰ হৈ যাব, মই দাক্ষিণাত্যলৈ যাব লাগে, তই চাপৰ হৈ দে। অগস্তিৰ বাক্য ৰক্ষা কৰি পৰ্বত চাপৰ হৈ দিছিলে। কি বস্তু তেতিয়াহ'লে? ঈশ্বৰ সাধনাৰ ৰূপ কৰি ঋষিস্বৰূপ তেওঁ অংশ কৰি তেওঁ বুজাইছে, চোৱা এই ঋষিসকল মই নিজে। এই সমস্তবিলাক তত্ত্বত মই বাস হৈ থাকোঁ। তেওঁলোকে সাধনা আৰু সিদ্ধিৰ বলত মোক তেওঁলোকৰ ভগৱান কৰি ল'ব পাৰিছে। সেইটো কাৰণেই তেওঁলোকৰ লগত সদায় মই বাস কৰি থাকোঁ। বেনক সেই ঋষিস্বৰূপ সাধনা হৈ ভগৱানে বুজাবলৈ আহিছে। আৰু কি কৰিছে? ভগৱন্তই তেওঁক অপমান কৰাটো, অৱজ্ঞা কৰাটো হাঁহি হাঁহি সহ্য কৰে। শিশু পালে 101টা গালি পাৰিলে, কৃষ্ণই কোনো দোষ ধৰা নাই।
লাষ্টত তেওঁক লীন নিয়াই নিছে। কিন্তু ভাগৱত শাস্ত্ৰই আমাক বুজাইছে, ভাগৱত শাস্ত্ৰই আমাক জনাইছে, ভাগৱত শাস্ত্ৰই আমাক শিকাইছে, চোৱা মোৰ সাধুসন্ত মহন্তক কিন্তু তুমি কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰিবা। মোক অৱজ্ঞা কৰাটো, মোক অৱহেলা কৰাটো মই সহ্য কৰিম। হে দুৰ্জয় বেনৰূপী মন, তুমি মনৰ বশৱৰ্তী হৈ, অজ্ঞানৰ বশৱৰ্তী হৈ, অবিদ্যাৰ বশৱৰ্তী হৈ মোৰ সাধনা আৰু সিদ্ধিৰ প্ৰতীকস্বৰূপ মোৰ ভকতসকলক তুমি কেতিয়াও অপমান কৰিব নোৱাৰিবা। ভকতে কি কৰি দিব পাৰে? বাক্যৰে সৈতে বধ কৰি দিব পাৰে। তাকে বুজাইছে আমাক। ঈশ্বৰ সাধনাৰ পবিত্ৰতা ভকতৰ লগত ভগৱন্তই দান কৰিছে কলি যুগত। তেওঁ যেতিয়াই বৈকুণ্ঠলৈ গুচি গ'ল, সমস্ত তত্ত্ব উদ্ধৱক দি থৈ গুচি গ'ল। তুমিয়েই উদ্ধাৰকাৰী হ'বা, তুমিয়েই মোৰ প্ৰতিভু হ'বা, মোৰ গুণ যশ আৰু লীলা তুমি জগতত সমস্তখিনিতে প্ৰচাৰ কৰিবা, তোমাৰ মাজতেই মই বাস কৰি থাকিম, আশীৰ্বাদ দি থৈ গৈছে। গম পাইছেনে? সেইটো কাৰণে কলিত ভকতক বুজিব লাগিব প্ৰথম, তেতিয়াহে ভগৱান সন্তুষ্ট হ'ব। ভকতক নভজিলে ভক্তি নহয়। বেনৰূপী দুৰ্জয় মনকো যদি আমি বশ কৰিবলৈ হয়, ভকত স্বৰূপ সাধুৰ সংগ ল'ব লাগিব। সাধুৰ সংগত সদাচাৰ, সাধুৰ সংগত ন্যায় নীতি, সাধুৰ সংগত এক ঈশ্বৰৰ উপাসনাৰ গভীৰ ভক্তিৰ তত্ত্ব, এই সমস্তখিনিক আমি পাব পাৰোঁ। কওক। নাই নাই নাই, সেইটো হয়। তেনেকুৱা ভকতক আমি কেনেকে? নাই নাই, ভকতক আপুনি মই চিনি নাপাওঁ নহয়। ভকতক যি চিনি পায় সেয়া ভগৱান। চেহেৰা বা ৰূপ দেখি আপুনি ভকত চিনি নাপায়, নাপাব। ভকতক যি চিনি পায় সেয়া ভগৱান। তেওঁ চিনি পাবই। এটাইতকৈ কুৎসিত দেখিছিলে ভকতজনক কোনে? দক্ষ। দক্ষ কোন আছিলে? দক্ষ ব্ৰাহ্মণ আছিলে। ব্ৰাহ্মণ হৈও শিৱস্বৰূপ ভকতক চিনি নাপালে। আপুনি মই ব্ৰাহ্মণ নেকি? আপুনি মই জ্ঞানী নেকি? আমি কোন কোটা? আমি কেনেকৈ চিনি পাম ভকতক? হা? ভকতক চিনি পোৱাৰ কোনো প্ৰয়োজন নাই, আপুনি নিজক চিনি পালেই হ'ল। মাত্ৰ নিজক চিনি পাওক, নিজক চিনি পাওক, মই কি আছো। এই বেনৰূপী দুৰ্জয় মনটোক বশ কৰি সমস্ত জগতক বিষ্ণুময় দৰ্শন কৰাৰ অভ্যাস কৰি দিয়ক। গংগা বৈ আছে, কোনেও বাধা দি ৰাখিব পৰা নাই। গম পাইছেনে? আপোনাৰ হৃদয়ত যদি পবিত্ৰতাৰ ভক্তিৰ বহ্নি যদি কেনেবাকৈ এবাৰ জ্বলিবলৈ হয়, আপুনিতো পোহৰ হ'বই, পৰিৱেশো পোহৰ হৈ যাব। সেইটো কাৰণে ভকত আপুনি মই চিনি কেতিয়াও নাপাওঁ। গম পাইছেনে? ইটো শংকা হৰি দূৰতে তেজিয়াই, সেইবিলাক শংকা আমি ল'বই নালাগে। হা? ভগৱন্তৰ পৰম পবিত্ৰ কথা যি শ্ৰৱণ কৰিবলৈ আহিছে সেয়াই ভগৱান। ক'ত বেলেগে আপুনি ভকত বিচাৰি পাব? হা? ভগৱন্তৰ কথা শুনি যি শ্ৰদ্ধাৰে সৈতে আনন্দিত হৈছে সেইজনেই ভগৱান। সেইজনৰ চৰণ সেৱা কৰিলে গোবিন্দ সন্তুষ্ট হ'ব। এ ভকতে সেমূৰ হৃদি জানিবা নিশ্চয়, এ ভকত জনৰ জানা আমি সে হৃদয়। অ ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, এ দাতাত চুৰত যাৰ দৃষ্টিয়ে কতুল। আমি প্ৰত্যেকেই 10 দিনীয়া সেনাপতি, আমি প্ৰত্যেকেই ভ্ৰমিত হৈ আছো, আমি প্ৰত্যেকেই ভ্ৰম। একাদশত কোন আছে? একাদশত উদ্ধৱে থাকে। এয়া একাদশৰ তত্ত্ব। গম পাইছেনে? ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমিহে হৃদয়। এইটোক যি বুজে আৰু জানে সেইজন উদ্ধৱ। আমি ক'ত ৰৈ গ'লো? আমি ভ্ৰমৰূপী ভীষ্ম হৈ ৰৈ গ'লো, 10 দিনৰ সেনাপতি হৈ। 10 দিনৰ সেনাপতি নাছিলে জানো ভীষ্ম? এই 10 ইন্দ্ৰিয়ৰ অধীনজনেই হ'ল ভীষ্ম।
একাদশ মনৰ যি অধীন হ'ব পাৰে সেইজন উদ্ধৱ। মনৰ অধীন হোৱাটো বৰ টান কাম। মনক নিজৰ অধীন কৰি ল'বলৈ হ'লে বেনক বধ কৰিব লাগিব, কৰি দেখাইছে। এজন কৈছে ভকতে হা মনকে হাৰে হাৰ মনকে জিতে জিত, সেইটোৱে কথাটো, হিন্দীত কৈছে। সেইটো হিন্দীত কৈছে। গতিকে এই তত্ত্ব কথাক আমাক ভাগৱত শাস্ত্ৰই বুজাইছে। আমি প্ৰত্যেকেই ভ্ৰমিত হৈ আছোঁ। আমি গোটেই জগতক শুদ্ধ কৰি ল'ব বিচাৰোঁ, নিজক শুদ্ধ কৰি নলওঁ। ইয়াতকৈ ডাঙৰ অপৰাধ কিবা আছে জানো? হা গোটেই জগতক অমংগল দেখোঁ, নিজক মংগলময় দেখোঁ। ইমান ইয়াতকৈ কিমান ডাঙৰ অজ্ঞান আছে জানো? কি ক'লে মাধৱে আমাক? কি ক'লে? অ' মোৰ সম পাপী লোক অ' নাহি এহি তিনি লোক অ' তুমি সম নাহি পাপ হাৰি। আপুনি মই সমস্তখিনিয়ে আমি মহাপাপী। আমাতকৈ পাপী কোনো নাই। কিয় আমাতকৈ পাপী কোনো নাই? আমি তিনি গুণাত্মক মায়াৰ অধীন। আমি মনৰ ওপৰত বিজয় সাব্যস্ত কৰিব পৰা নাই। আমি মনৰ অধীন। মনৰ ওপৰত জয় সাব্যস্ত কৰাজন উদ্ধৱ। মনক নিজৰ অধীনলৈ আনিব পৰাজন বিদুৰ। মনক বশ কৰি ল'ব পৰাজন কোন? জাম্বৱন্ত। মনক নিজৰ অধীনলৈ আনি ল'ব পৰাজন কোন? হনুমন্ত। মনক ভীষণতাৰ পৰা মুক্ত কৰি দিব পৰাজন কোন? বিভীষণ। মনৰে সৈতে গোটেই জগতকেই বন্ধুত্ব দৰ্শন পোৱাজন কোন? মৈত্ৰেয়। হয়নে নহয়? সেই সমস্তবিলাক তত্ত্বক সাক্ষাৎ কৰি মাধৱ মহাপুৰুষে আমাক কৈছে যে মূৰ সম পাপী লোক। মাধৱ ব্ৰহ্মচাৰী, শিষ্য শংকৰৰ। আমি কোন? আমি ঘোৰ সংসাৰী। মুখেৰেহে কৈছোঁ শংকৰ মাধৱৰ শিষ্য বুলি। আদৰ্শ কিবা লৈছোঁ জানো? আদৰ্শ নোলোৱাকৈ শিষ্য ল'বলৈ শিষ্য হ'ব বিচৰাটো মহাপাপ হয়নে নহয়? আমাতকৈ পাপী আৰু অধৰ্মী কোন আছে? যি শংকৰ মাধৱৰ নাম লয় কিন্তু শংকৰ মাধৱে দিয়া ধৰ্মৰ তত্ত্বক বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ নকৰে। যদি তেওঁলোকে দিয়া ধৰ্মবোধক যদি বাস্তৱত প্ৰয়োগ নকৰে, আমাতকৈ গুৰুদ্ৰোহী কোন আছে বেলেগ? অপৰাধ নধৰিব কিন্তু কথাটো সত্য কথা। হা শাস্ত্ৰৰ নয় আৰু বিচাৰক আমি কায় বাক্য আৰু মনেৰে আমি বাস্তৱ জীৱনত বৰণ কৰিব লাগিব। সত্য ঈশ্বৰ বুলি জানো, সত্যত কেইজন আশ্ৰিত? সত্য কথা কেইজনে কয়? চান্স পালেই মিছা কয়, সুবিধা পালেই হিংসা কৰে। অহিংসাই পৰম ধৰ্ম বুলি কৈছে, অথচ হিংসা কৰে। হয়নে নহয়? গুৰু সূৰ্য, গুৰু চন্দ্ৰ। ৰাতি হ'লে তেওঁ আন্ধাৰ আকাশ উজ্জ্বলাই থাকে, দিন হ'লে আমাৰ মনৰ পবিত্ৰতাত তেওঁৱেই বাস কৰি থাকে। গুৰুৰ আশীৰ্বাদ যদি আমি পাবলৈ হয়, গুৰুৱে দিয়া উপদেশবিলাক আমি আখৰে আখৰে পালন কৰিব লাগিব। সেইটো কাৰণে হিন্দীত শুনিছিলোঁ, মই অসমীয়াত অলপ চলপ ভাঙাকে বুজাম আৰু। मन गजेंद्र माने नहीं, चले सूरत के साथ। महावत बेचारा क्या करे जो अंकुश नहीं है साथ। हाँ মানে মনক আপুনি অংকুশ মানে মন গজেন্দ্ৰ, মন হ'ল গজেন্দ্ৰ। মানে সেইটো কেনে কৈছে? গজেন্দ্ৰ উপাখ্যান আমি অষ্টম স্কন্ধত পাম, গম পাইছেনে? মনক আকৌ তাত ধুনীয়াকৈ মুঠি দেখাইছে। দুৰ্জয় মনটোক যেতিয়া ৰাজসিক আৰু তামসিক অধীন কালত বিলীন কৰি দিয়া হয়, তাক কোৱা হয় গজেন্দ্ৰ। মন গজেন্দ্ৰ, গজেন্দ্ৰ। তাত যদি অংকুশ লগাব নোৱাৰে, সি নামানে কাৰো কথা নামানে। সেইটো কাৰণে মদমত্ত, মাতংগ হৈ যায়, মতংগ হৈ যায়, কাৰো কথা নামানে। মন গজেন্দ্ৰ মানে नहीं, চলে सूरत के साथ। सूरत মানে য'ত মন যাব, যি ইচ্ছা তাকে কৰি দিব। যি জেগাত ছেকেণ্ডো নালাগে, মন আছে। মন গজেন্দ্ৰ মানে नहीं, চলে सूरत के साथ। আপুনি অকণমান ধ্যান কৰিলে তাৰ আগতে পাই যাব। মন গজেন্দ্ৰ মানে नहीं, চলে सूरत के साथ। महावत बेचारा
मैंने भक्त को बा महावत को महावत बेचारा क्या करे जो अंकुश नहीं है साथ যদি আমি নিজে যদি সংযমী নহওঁ সংযমী নহয় আমাৰ যদি অংকুশডাল বা আমাৰ যদি সেই অস্ত্ৰপাত যদি নাথাকে নিজক নিজে নিয়ন্ত্ৰণ কৰিব পৰাৰ যদি কেপাচিটি নাথাকে তেতিয়াহ'লে আমি মদমত্ত হৈ যাম গুৰুৱে মোক আংকুশ দিয়া নাই তেতিয়াহ'লে হাতীকে বশ কৰিব নোৱাৰো সেইটো কাৰণে গুৰু লগা বিদ্যা পাখি লগা কাঁড় এই দুটা লক্ষ্যত সদায় উপনীত হ'ব পাৰে এই আংকুশ কাৰ লগত আছে এই আংকুশটো মনকে মাৰিব কাৰণে তাৰ বশ কৰিব কাৰণে আংকুশ ক'ত আছে কি জেগাত আংকুশ পাম সেইটোৱেই সাধুৰ সং লাগিব শাস্ত্ৰৰ নয় আৰু বিচাৰ লাগিব গুৰুৰ আশীৰ্বাদ লাগিব ভগৱন্তৰ কৃপা আৰু দয়া লাগিব এই সমস্তখিনি বুৱতী নদী হৈ আমাৰ ফালে ব'ব লাগিব সাধু সংগত আমি পাবই লাগিব কিন্তু গুৰু নহ'লে সেইটো নহয় সাধুৰ সংগ নাপায় সেইটোকে সাধুৰ সংগ নাপায় তাৰপৰা সেইটো কাৰণেই এই ঋষিসকল হ'ল গুৰু এই যিসকল ঋষি আমাৰ বেনক বুজাবৰ কাৰণে আহিছে জানে গুৰু হ'ল গোবিন্দ গুৰুৱে অংকুশ দিয়ে আপুনি মনক আমি পাৰিম আমি মনক আমাৰ অধীন কৰিব পাৰিম যদি গহীন তত্ত্ব যদি সোমাবলগীয়া হয় যদি ভগৱান কেতিয়াবা মোক লগ দিয়ে ব্যক্তিগত কৃষ্ণ কৃষ্ণ সেইটো কাৰণেই ভাগৱত কথাই আমাৰ মনত ক্ৰিয়া কৰিব লাগিব আমাৰ কথা কি হয় কথা শুনি আমি আনন্দিতহে হওঁ নাই অপৰাধ ধৰা নাই নাপায় এইটো আমি আলোচনা কৰিছোঁ এইখন আলোচনা ক্ষেত্ৰ আমি শিকাবলৈ অহা নাই আমি শিকিবলৈহে আহিছোঁ ইজনে সিজনৰ পৰা শিকাটোৱেই হ'ল প্ৰক্ৰিয়া এটা হয়নে বাৰু এই দুৰ্জয় মেনক বা মনক বুজনি দিবৰ কাৰণে কোন আহিলে ভগৱান নিজে আহিলে কি ৰূপ লৈ আহিছে সপ্ত ঋষিৰ ৰূপ লৈ আহিছে এই নাম তথাপিতো প্ৰিয় বাক্য তাংক বুলিলত এ শুন মহাৰজা বেন পৰম মহন্ত বেন বেয়া জানে ঋষিসকলে বুজে কিন্তু ঋষিৰ স্বভাৱ কি ঋষিৰ স্বভাৱ হ'ল কোমল ঋষিৰ চৰিত্ৰ কি ঋষিৰ চৰিত্ৰ হ'ল সৰল ঋষিৰ বুজনি কেনেকুৱা ঋষিৰ বুজনি হ'ল বিনম্ৰযুক্ত সেইটো কাৰণে ৰজাক কৈছে হে ৰাজন তুমিতো মহামহন্ত বোলে কিয় তুমিতো অংগৰ পুত্ৰ অংগৰ বংশটো পবিত্ৰ বংশ সেইটো কাৰণে কৈছে হে ৰাম আমাৰ বাক্যত মন কৰবে নবা ও বাহি বেকতে বেতুৰ পচন্দ প্ৰতাপ আমি সপ্ত ঋষি হৈ তুমি যি ভুল কৰিছা এই ভুলবিলাকক আমি শুধৰাই দিবলৈ আহিছোঁ তুমিও মহন্ত হ'ব পাৰিবা মহান গুণ তোমাৰ লগতো আছে তুমি এইখিনি সাক্ষাৎ কৰা তুমি এটা পচন্দ প্ৰতাপী ৰজা হ'বা এনেকুৱা ধৰণৰ অধাৰ্মিক ৰজা আৰু তুমি নোহোৱা এ আমাৰ বচন যদি হৃদিত ধৰস এ তেবে বিধি হয় বতুৰ আয়ু বল যশ ঋষি মানে হ'ল সৎবুদ্ধি ঋষি মানে হ'ল সৎ সাধনা ঋষি মানে হ'ল ঈশ্বৰৰ পবিত্ৰ তত্ত্ব ঋষি মানে হ'ল সত্যৰ সন্ধানৰ ব্যৱস্থা ভাগৱতে আমাক বুজাইছে এই ঋষিসকলে দিয়া উপদেশবিলাক আমি প্ৰত্যেকেই একো বুজিবলৈ যত্ন নকৰা শুনিঠা আৰু অংগৰ পুত্ৰৰূপী আমি প্ৰত্যেকেই একোজন বেন ৰজা ভাগৱতে আমাক বুজাইছে দেই সেইজন বেন ৰজাক প্ৰতীক হিচাপেহে আনিছে আমাক শিকাইছে যে তোমাৰ লগত থকা অহংকাৰবিলাক তোমাৰ লগত থকা অবিদ্যাবিলাক তোমাৰ লগত থকা কোনেও বুজাই সৈমান কৰিব নোৱাৰা এই ব্যৱস্থাবিলাকক ভাগৱত ভগৱন্তই ঋষিৰ ৰূপ লৈ আমাক বুজাইছে তুমি এই ভাল বস্তুবিলাকক সাক্ষাৎ কৰা তুমি সৎ পথলৈ আহা সময় আছে এতিয়াও তোমাৰ এই ৰাম ধৰ্ম কচাৰি কৰ ধৰ্ম আচৰণ তেবে অপয়াসে পাবি দেৱৰ ভুৱন
দুটা বস্তু, এটা হ'ল দেৱ, এটা হ'ল অসুৰ। অসুৰ বৃত্তিত যি বাস কৰি থাকে সেইজন বেন, দৈবিক বৃত্তিত যি বাস কৰি থাকে সেইজন হ'ল পৃথু। বেনক বধ কৰি পৃথুক নিৰ্মাণ নকৰিব জানো? হয়নে বাৰু? আমাৰ মনতেই বাস কৰি আছে আসুৰিক বৃত্তিবিলাক। এই মনত বাস কৰি থকা আসুৰিক বৃত্তিবিলাকক ভাগৱতৰ ৪ৰ্থ স্কন্ধই সংশোধন কৰি দিব বিচাৰিছে, আমাক সংস্কাৰ দান কৰি দিব বিচাৰিছে। এতিয়াও তোমাৰ বয়স আছে, বুদ্ধি আছে, এতিয়াও তোমাৰ ক্ষমতা আছে, সপ্ত ঋষিৰ পৰম পবিত্ৰ সাধুৰ তত্ত্ব তুমি এতিয়াও কায় বাক্য আৰু মনেৰে বৰণ কৰি তোমাৰ মাজতেই বাস কৰি থকা অবুজ বেনৰূপী মনক তুমি বশ কৰিবলৈ অভ্যাস কৰা। এই কথা তোমাক বুজাইছে। হে ৰাম, কায় বাক্য মনে জীৱা ধৰ্মই আচৰয়, এ দুৰ্লভ মুকুতি অল্প কালতে মিলয়। কায় বাক্য আৰু মনে যদিহে তুমি ধৰ্মক আচৰণ কৰা, মুক্তিটো অতি দুৰ্লভ বস্তু। যদি এইকেইটা কাম কৰা তুমি অলপ সময়তে মুখ্য সাধন কৰি যাব পাৰিবা। মুখ্য সাধন কাৰ কৃপাত হয়? মুখ্য সাধন ভগৱন্ত কৃষ্ণৰ কৃপাত হয়। কৃষ্ণৰ কৃপা নহ'লে কেতিয়াও মুখ্য সাধন নহয়। ভগৱন্ত কৃষ্ণই সপ্ত ঋষিৰ তত্ত্ব আমাৰ ওচৰলৈ লৈ আহিছে যে তুমি কিয় অধৰ্মত থাকা, তুমি কিয় অন্যায়ত থাকা, তুমি কিয় অবুজ হৈ আছা, মই তোমাক ভাগৱতৰ তত্ত্বৰ যোগেদি বুজাইছোঁ, শিকাইছোঁ আৰু জনাইছোঁ। তুমি তোমাক সংশোধন কৰা, তোমাৰ বুজাব নোৱাৰা দুৰ্জয় মনটোক তুমি ভক্তিলৈ লৈ যোৱা। ভক্তিবান যদি হোৱা যায় তেতিয়া কি হ'ব? ভগৱানক পোৱাৰ ব্যৱস্থা হৈ যাব। ভক্তিতকৈ পবিত্ৰ বস্তু একো নাই। ভগৱানক পাব পৰাৰ শ্ৰেষ্ঠ পথো ভক্তি। এই ৰাম হেন ধৰ্ম স্বয়ং আবে লোকৰ গুচিল, বেদ বাজ্য ভৈল প্ৰজা নিয়ম এৰিল। ৰজাই যেতিয়া নিয়ম ত্যাগ কৰিব, প্ৰজাই কেনেকৈ ধাৰণ কৰিব? বেনেতো নিয়ম সদাচাৰ চববিলাক ত্যাগ কৰি পেলালে। হে ৰাম, আমাৰ বচনে কৰ লোকৰ কোৱাদে, যাৰ যেন ধৰ্ম স্বয় কৰো কনিষে। ধৰ্মে সে বহায়ে ৰাজা প্ৰজা সৰ্বলোক, বেদৰ বিহিত ধৰ্ম তোৰ নুগুচুক। যদি বাবু লিবি ভৈল মোৰ কিবা হানি, তাহাৰ উত্তৰ কহোঁ শুনা মহামানী। ঋষিসকলে বুজাইছে এই বেদৰ বিহিত কৰ্মবিলাক তুমি আৰু কৰি নাথাকিবা। বেদে যি শুদ্ধ পথ দেখুৱাইছে, গুৰুজনক শ্ৰদ্ধা আৰু ভক্তি কৰিবা, শিশুজনক মৰম কৰিবা, আৰ্তজনক সহায় কৰিবা, হয়নে বাৰু? নিজৰ সুখ আৰু ভোগৰ কাৰণে কেৱল কৰ্ম নকৰিবা, গোটেই জগতৰ মংগলৰ কাৰণে কৰ্ম কৰা। বেদক বুজাইছে এইখিনি। হে ৰাম, ৰজাৰ ৰাজ্যত যদি ধৰ্ম নিসিজয়, সেই দুখ হন্তে ৰাজা ৰাজ্য নষ্ট হয়। ৰজা যদি অধাৰ্মিক হ'বলৈ হয়, গোটেই ৰাজ্য অপবিত্ৰ হৈ যাব। গতিকে সেই ৰাজন, প্ৰথম তুমি সংশোধন হোৱা। তুমি সংশোধন হ'লে তোমাৰ ৰাজ্যত থকা প্ৰজাবিলাকো সংশোধনলৈ আহিব। দুৰ্জনত হন্তে ৰাজা প্ৰজা ৰাখিবে ক, স্বধৰ্ম পূৰ্বক কৰ লোকৰ লৈবে ক। তেবে ইহ পৰলোকে ৰজা সুখী হয়, কদাচিতো সিটো ৰাজা নোহে পৰাজয়। যিটো নিপতিৰ ৰাজ্য দেশ নগৰত, কৰে বনাশ্ৰম ধৰ্ম বেদৰ নিয়ত। জয় যে যজ্ঞ ছয় দেৱ প্ৰভু নাৰায়ণ, সিটো নিপতিত হৰি হোৱাই অপসনা। নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ যজ্ঞ কৰা। নাৰায়ণ মানে হ'ল নিৰ্গুণ আৰু নিৰাকাৰ। যজ্ঞ মানে কেৱল হোম যজ্ঞ কথা কোৱা নাই ভাগৱতে। আমাৰ জীৱন এটা যজ্ঞ।
আচ্ছা বাপদাদা সোধক সোধক নির্গুণ আর নিরাকার অঁ এটার মধ্যে কি পার্থক্য আছে কি নাই নিগুণ নিৰাকাৰ নহয় এনে সগুণ স্বরগুণটো বেলেগ হইল সগুণ আৰু নিগুণ হয়নে নির্গুণ স্বরগুণ অঁ নিরাকার নিৰাকাৰ তিনটা আছে তো? অঁ তাৰমানে নিৰ্গুণ আৰু নিৰাকাৰ একেটা বস্তু নির্গুণ আর নিরাকার একেটা বস্তু পৃথক নহয় নিৰ্গুণ মানে কি গম পাইছেনে বাৰু আমাৰ মানুহে এনেকৈও বুজিব পাৰে যে নিৰ্গুণ মানে গুণ নথকা সেইটো নহয় সমস্ত গুণৰ পৰা যিজন মুক্ত গুণাতীত বুলি যিটোক কোৱা হয় গুণাতীতটোকহে কোৱা হয় নিৰ্গুণ বুলি মানে গুণৰ অতীত নির্গুণ আর নিরাকার মানে একেটাই একেটা একেটা বস্তুৱেই বুজি পাইনে কথাটো তাৰমানে গুণাতীতজনেই হ'ল নিৰাকাৰ স্বরগুণটো হল সগুণটো হ'ল সাকাৰ সগুণটো হ'ল সাকাৰ আমি দুটা তত্ত্বত বসবাস কৰি আছোঁ আমাৰ দেহটো হ'ল সাকাৰ তত্ত্ব এইটো বুঝি পালো দেহক ধাৰণ কৰা আত্মা হ'ল দেহক ধাৰণ কৰা আত্মা হ'ল নিৰাকাৰ তত্ত্ব আমি নিৰাকাৰ তত্ত্বৰ উপাসক বোলে কিয় আমি আত্মাক উপাসনা কৰোঁ কিয় আত্মাক উপাসনা কৰোঁ আত্মাবিলাক পৰমাত্মাৰ অংশ আমি দেহক উপাসনা নকৰোঁ দেহক কিয় উপাসনা নকৰোঁ দেহটো মিছা বস্তু আচ্ছা বাপদাদা অঁ কওক জানিব বিচাৰি উম, নির্গুণ নিরাকার আর আত্মা উম। ইয়াত কিবা ভেদাভেদ আছে নেকি অঁ নিগুণ নিৰাকাৰ আৰু আত্মা এই বস্তুকেইটাত কিবা ভেদাভেদ আছে নেকি নহয়নে বাৰু এই বস্তুবিলাকৰ ভেদাভেদ একো নাই গম পাইছেনে অৰ্থাৎ নিগুণটোৱে হ'ল নিৰাকাৰ আৰু নিৰাকাৰটোৱে হ'ল আত্মা সেইটো কাৰণে আত্মা তত্ত্বটো হ'ল নিৰাকাৰ তত্ত্ব আত্মা তত্ত্বটো হ'ল নিৰাকাৰ তত্ত্ব নিৰাকাৰ আৰু নিগুণ তত্ত্বৰ কাৰণে আত্মা তত্ত্বটো অতি জটিল এই জটিল তত্ত্বটোক বুজাবৰ কাৰণে ঈশ্বৰে সাকাৰ ৰূপ ল'ব লগা হৈছে ভগৱন্তজন নিৰাকাৰ কিন্তু নিৰাকাৰ নিৰ্গুণ ভগৱানজনে তেওঁ স্বৰূপ আৰু তত্ত্বক বুজাবৰ কাৰণে তেওঁ সগুণ সাকাৰ অৱতাৰ ল'ব লগা হৈছে আত্মার জীবন একে বস্তু নহয়। অকণমান পাৰ্থক্য তাতো আছে 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 পাৰ্থক্য আছে যে এই কথাখিনিকে আমাৰ নামঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে লিখিছে আত্মতত্ত্বটো দুৰ্বোধ্য আত্মতত্ত্বটো জটিল আত্মতত্ত্বটো কেতিয়াও কোনো কাকো বুজাই দিব নোৱাৰে আত্মতত্ত্বটো কৰি দেখুৱাজন হ'ল ভগৱান পৰম দুৰ্বোধ আত্মতত্ত্ব ও তাৰ জ্ঞানৰ অৰ্থে হৰিযত ও লীলাই অৱতাৰ ধৰাতো মিকিপা ময় ও তাহান চৰিত সুধা সিন্ধু ও তাতে ক্ৰিয়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ দিনৰ সমক ৰয় চাৰি পুৰুষাৰ্থ দিনৰ সমক ৰয় আত্মতত্ত্ব নিগুণ নিৰাকাৰ আৰু ই দুৰ্বোধ্য পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞানৰ অৰ্থে হৰিযত এই আত্মতত্ত্বৰ জ্ঞান দিবৰ কাৰণেহে জগতৰ হৰিয়ে লীলা অৱতাৰ ধাৰণ কৰিব লগা হৈছে লীলা অৱতাৰৰ ধৰা তুমি অসংখ্যাত
তাহানৰ চৰিত্ৰ সুধা কিন্তু তোমাৰ চৰিত্ৰবিলাকত অমিতৰ সুধা আছে। তোমাৰ চৰিত্ৰ হ'ল অনন্ত, সিন্ধু মানে হ'ল সাগৰ। তোমাৰ চৰিত্ৰ কি? অনন্ত স্বৰূপ। যিদৰে আত্মাও অনন্ত। আত্মা কেনেকুৱা? আত্মা অনাদি আৰু অনন্ত। বুজাটো বৰ জটিল। জগতৰ ঈশ্বৰেই সাকাৰ ৰূপলৈ আহি অৱতাৰ লৈছে। তেওঁ আত্মতত্ত্বক দুৰ্বুদ্ধৰ কাৰণে তেওঁ লীলা কৰি বুজাই দেখাইছে। সেইটো কাৰণে তেওঁ আত্মতত্ত্বনো কি এইটোক পুত্ৰৰূপেৰে পাবৰ কাৰণে মানৱ জাতিৰ পিতৃপুৰুষ স্বয়ম্ভুৱ মনুৱে তেওঁ ভাৰ্যা শতৰূপাৰ লগত দিব্য সহস্ৰ বছৰ তপস্যা কৰিছিলে। তপস্যাত পৰমেশ্বৰ সন্তুষ্ট হ'ল। সন্তুষ্ট হৈ পেলাই পৰমেশ্বৰে দুহাত দাঙি আশীৰ্বাদ দি ক'লে, হে মোৰ পুত্ৰস্বৰূপ মনু, হে মোৰ কন্যাৰূপী শতৰূপা, তোমালোক মোৰ পুত্ৰ আৰু কন্যা। কিন্তু তোমালোকে মোৰ পৰম পবিত্ৰ আত্মতত্ত্বক বুজিব বিচাৰিছা পুত্ৰৰ ৰূপত। তোমালোকে মোৰ পৰম পবিত্ৰ আত্মতত্ত্বক জানিব বিচাৰিছা পুত্ৰৰ ৰূপেৰে সৈতে সহজ সৰল কৰি। মই তোমালোকক বৰ দিছোঁ, এটা যুগত স্বয়ম্ভুৱ মনুৰূপী মোৰ পুত্ৰ তুমি হ'বা মোৰ পিতৃ, তুমি হ'বা দশৰথ। আৰু সেই শতৰূপাৰূপী মোৰ কন্যা দেৱী তুমি হ'বা সেই যুগত কৌশল্যা। তোমালোকৰ কোলাত গৈ মই হ'লো নিৰঞ্জন, মই তোমালোকক চকুত কাজল সনাৰ সুযোগ সুবিধা দিম। অঞ্জন সানিম মই তোমাৰ কোলাত বহি। গম পাইছেনে? মই হ'লো সকলোৰে পিতৃ আৰু মই তোমালোকৰ পুত্ৰ হ'ম। মই হ'লো পৰম তত্ত্ব আৰু মই তোমালোকৰ অংশৰূপ হ'ম। এই তত্ত্বক বুজাবৰ কাৰণে এটা যুগত জগতৰ ঈশ্বৰজন কি হ'ল? নিগুণ নিৰাকাৰৰ পৰা সগুণ সাকাৰলৈ আহি গ'ল, যিজনৰ নাম হ'ল শ্ৰীৰাম। হে জানাসি হৃৰাম নামে নিজ হে সমস্ত শাস্ত্ৰৰ মূল বীজ। অসঞ্জীৱনী পায় যাৰ নেপবে হয়। ও যদি হলা হল পান কৰে অপলয় বনিত যদি পৰে অমৃতুৰ মুখত প্ৰৱেশি লেনাহি ভয়। অমৃতুৰ মুখত প্ৰৱেশি লেনাহি ভয়। ৰাম মানে নিৰ্গুণ আৰু নিৰাকাৰ। তেওঁ তত্ত্বক বুজাবৰ কাৰণে তেওঁ সগুণ সাকাৰলৈ আহিলে। সগুণ সাকাৰত নিৰাকাৰক দৰ্শন পোৱাৰ ব্যৱস্থাটোৰ নাম হ'ল শ্ৰীৰাম। শ্ৰী মানে দেহা, ৰাম মানে আত্মা। শ্ৰীৰূপী দেহাক ধাৰণ কৰে ৰামৰূপী আত্মাই। তাক বুজাবৰ কাৰণে 10টা ইন্দ্ৰিয় আমাৰ লগত সদায় থাকে। এই 10টা ইন্দ্ৰিয় হ'ল 10খন ৰথ। এই 10খন ৰথক যি চলাই থাকে সেয়া আত্মাৰূপী ৰাম। সেইটো কাৰণে তেওঁৰ পিতৃৰ নাম হ'ল দশৰথ। এই দশৰথৰূপী 10টা ইন্দ্ৰিয়ক চলাই যি থাকে সেইজন হ'ল ৰাম। এই ৰামৰূপী পৰম পবিত্ৰ তত্ত্বক যি দৃষ্টিৰে দেখা যায় তাক কোৱা হয় দিব্য দৃষ্টি। এই দিব্য দৃষ্টিৰ নাম হ'ল কৌশল্যা। কৌশল্যা মানে হ'ল দিব্য জ্ঞান। দিব্য জ্ঞানৰূপী তেওঁ মাতৃ, দিব্য সাধনাৰূপী তেওঁ পিতৃ। এই দুইজনৰ সাধনাত, দুইজনৰ যত্নত, দুইজনৰ একান্ত ঈশ্বৰ উপাসনাত পৰম পুৰুষজন আহি, নিৰ্গুণ নিৰাকাৰজন আহি, নিৰাকাৰ নিৰঞ্জনজন আহি তেওঁ কোলাত আহি বহিলেহি কি হয়? সগুণ সাকাৰ হৈ।
তাকে কোৱা হ'ল শ্ৰীৰাম। এইটো কাৰণে শ্ৰীৰাম মানেই হ'ল জগতৰ ঈশ্বৰৰ সহস্ৰ তত্ত্বক একেলগে দেখা পোৱাৰ ব্যৱস্থা। তেওঁ হ'ল অনন্ত। অনন্ত মানে সীমাহীন। তেওঁৰ নাম হ'ল সহস্ৰ। অনন্তৰ ফণা 1000। 1000 ফণাযুক্ত জগতৰ ঈশ্বৰ পৰমেশ্বৰ এক ফণালে আহি গ'ল, যাৰ নাম হ'ল শ্ৰীৰাম। শ্ৰীৰাম মানে সহস্ৰ ঈশ্বৰৰ তত্ত্বক একেলগে দেখা পোৱাৰ ব্যৱস্থা। শ্ৰী মানে দেহা, ৰাম মানে আত্মা। শ্ৰী মানে প্ৰকৃতি, ৰাম মানে হ'ল পুৰুষ। এই প্ৰকৃতি আৰু পুৰুষৰ পৰম পবিত্ৰ তত্ত্বক নিৰাকাৰ নিৰ্গুণতাৰে সৈতে আমি বুজিব লাগিব। ৰামক সগুণ সাকাৰ তত্ত্বত আমি বুজিব নোৱাৰোঁ। নিৰ্গুণ নিৰাকাৰ তত্ত্বত যি ৰামক প্ৰতিষ্ঠা কৰে সেইজনৰ নাম হ'ল বাল্মীকি। বাল্মীকিয়ে ৰামক নিৰ্গুণ নিৰাকাৰ ৰূপত প্ৰতিষ্ঠা কৰিছে। কি ৰূপত? ৰামায়ণ। গম পাইছেনে? অযোধ্যাত বাস কৰা ৰামজনক আমাক বুজিবলৈ দিয়া নাই। আমাক বুজিবলৈ দিছে কাক? মহাঋষি বাল্মীকিয়ে ৰত্নাকৰ হৈ জন্ম লৈ গুৰুৰ কৃপাত ঈশ্বৰ সাধনা কৰি ব্ৰহ্মময় চিন্তন আৰু ভাৱনাক তেওঁ নিজৰ মাজত প্ৰতিষ্ঠা কৰি ৰামৰূপী পৰম পুৰুষৰ পৰম পবিত্ৰ লীলা তত্ত্ব মৰ্ম আৰু অৰ্থ ঋষিৰ আশ্ৰমত সীতাৰ সন্মুখত ৰামায়ণ আকাৰে প্ৰণয়ন কৰি দিলে। জানা শ্ৰীৰাম নামে নিজ। সমস্ত শাস্ত্ৰৰ মূলবীজ, সমস্ত শাস্ত্ৰৰ উৎপত্তি হ'ল তেওঁ। মূল মানে কি? মূল মানে হ'ল বৈকুণ্ঠ। বৈ মানে মায়া, কুণ্ঠ মানে নাইকিয়া। এই শাস্ত্ৰভাগ বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰ, য'ত মায়া নাই, য'ত মোহ নাই। এই বৈকুণ্ঠ ধামৰ পৰা সগুণ সাকাৰ তত্ত্বৰূপে তেওঁ সংসাৰ ৰচনা কৰিছে। সেইটো কাৰণে সংসাৰ হ'ল তেওঁৰ ৰূপ আৰু ধৰি থকা সত্তা হ'ল পৰম পুৰুষ, তেওঁৱেই হ'ল ৰাম। শ্ৰী মানে সংসাৰ, ৰাম মানে মূল। সেইটো কাৰণে শ্ৰী ৰামস্বৰূপ তত্ত্বৰে সমস্ত শাস্ত্ৰক তেওঁ ধৰি ৰাখিছে। শ্ৰী ৰামস্বৰূপ তত্ত্বৰে শ্ৰীমদ ভাগৱত শাস্ত্ৰক তেওঁ প্ৰতিপাদন কৰিছে। সমস্ত শাস্ত্ৰৰ মূল বীজ শ্ৰী নাম। নিৰ্গুণ নিৰাকাৰ সগুণ সাকাৰতো তুমি দেখা পাব পাৰা, কিন্তু মূল উৎস হ'ল নিৰাকাৰ তত্ত্ব। সেইটো কাৰণেই বেনৰূপী দুৰ্জয় মনক আমি যেতিয়ালৈকে বশ কৰিব নোৱাৰিম, ৰামৰূপী ঈশ্বৰৰ পৰম পবিত্ৰ নিৰ্গুণ তত্ত্বক আমি কেতিয়াও সাক্ষাৎ কৰিব নোৱাৰিম। নিৰ্গুণ নিৰাকাৰ তত্ত্বক সাক্ষাৎ কৰিবলৈ সপ্তঋষিৰ পৰম পবিত্ৰ সাধনা আমাৰ কায় বাক্য আৰু মনত নিৰন্তৰ থাকিব লাগিব। সেইটো কাৰণেই শাস্ত্ৰভাগৰ যেতিয়া কোনোবা এটা অধ্যায় সামৰণি পৰে, তেতিয়া আমাৰ কবিয়ে ঘোষে কি বুলি? নিৰন্তৰে বোলা ৰাম ৰাম। ৰাম বিৰামহীন হ'ব লাগিব। ৰামৰ অনন্ত স্বৰূপ অনন্ত প্ৰকাশ হ'ব লাগিব। আমি কেৱল সাধুৰ সংগত এবাৰ ৰাম বুলি ক'লে নহ'ব। ৰামৰ পৰম পবিত্ৰ পৰমাৰ্থিক তত্ত্ব যিদৰে গংগা প্ৰবাহমান হৈ অনন্তকাল বৈ আছে, ঠিক সেইদৰে আমাৰ হৃদয় গংগাৰেদি ৰামস্বৰূপ পৰম পবিত্ৰ তত্ত্ব সদায় প্ৰবাহমান হৈ থাকিব লাগিব। তাৰমানে দশৰথী ৰামক যদি আমি ধ্যান কৰোঁ, সেইটোতো আমাৰ বিফল হৈ যাব। এই নিৰ্গুণ নামক, সেই নিৰ্গুণ নামক, সেই নিৰ্গুণ তত্ত্বটোকেই কোৱা হয় নিৰ্গুণ নিৰাকাৰ পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব বুলি কোৱা হৈছে। ঠিক আছে, আমি দ্বিতীয় ভাগী পাঠ পৰ্যালোচনাৰ ইমানতে সামৰণি মাৰিছোঁ। আকৌ আমি তৃতীয় ভাগী পাঠ পৰ্যালোচনা আৰম্ভ কৰিম।